নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া চুটি গল্পৰ ৰচক কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম কথা কবিতাৰ ৰচক কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, অসমৰ পুৰণি নাম কি? উত্তৰ কামৰূপ আৰু ৰাজধানী প্ৰাগজ্যোতিষপুৰ। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি? উত্তৰ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? উত্তৰ বিনবৰাগী। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? উত্তৰ সুৰভি। 1909 চনত প্ৰকাশ হৈছিলে আৰু লেখক লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? উত্তৰ বিলাতৰ চিঠি। 1939 চনত প্ৰকাশ পাইছিলে আৰু লেখক আছিলে জ্ঞানদাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ মৃত্যুঞ্জয়। 1979 চনত প্ৰকাশ পাইছিলে আৰু লেখক আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? উত্তৰ বনফুল। 1952 চনত প্ৰকাশ পাইছিলে আৰু লেখক আছিলে যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি? উত্তৰ ঘৰ জেউতী। 1927 চনত প্ৰকাশ পাইছিলে আৰু সম্পাদক আছিলে কমলালয়া কাকতি। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ইয়াৰুইংগম। 1981 চনত প্ৰকাশ পাইছিলে আৰু লেখক আছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা পোৱা দ্বিতীয়গৰাকী সাহিত্যিকৰ নাম কি? উত্তৰ দত্ত মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন, অসমৰ সাহিত্যৰথী কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ উপন্যাস সম্ৰাট কোন? উত্তৰ ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন, 2003 চনত অসম সাহিত্য বঁটা লাভ কৰা অসমীয়া সাহিত্যিকগৰাকী কোন? উত্তৰ নিৰুপমা বৰগোহাঁই। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? উত্তৰ ধৰ্মপুস্তক। 1813 চনত প্ৰকাশ পাইছিলে আৰু লেখক আছিলে আত্মাৰাম শৰ্মা। নেক্সট কুৱেশ্যন, অসমৰ জাতীয় উৎসৱ কি? উত্তৰ বিহু। নেক্সট কুৱেশ্যন, অসমৰ এটি প্ৰাচীন কৃষি উৎসৱৰ নাম কি? উত্তৰ মিচিংসকলৰ আলি আই লৃগাং। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? উত্তৰ ল'ৰা বন্ধু। 1888 চনত প্ৰকাশ পাইছিলে আৰু সম্পাদক আছিলে কৰুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি? উত্তৰ আছাম ট্ৰিবিউন। 1946 চনত প্ৰকাশ পাইছিলে আৰু প্ৰথম সম্পাদক আছিলে লক্ষ্মীনাথ ফুকন।